নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুত ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ আসাম পুলিচ এবি কনষ্টেবল কমান্ডো বেটালিয়নৰ বাবে আহিছে এটা বহুত ইম্পৰ্টেন্ট নটিছটোত কি উল্লেখ আছে ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ তথ্য মই আপোনালোকক জনাম সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু বহু কেণ্ডিডেটে মোক খুদি আছে যে দাদা আসাম পুলিচৰ এবি কনষ্টেবলৰ কমান্ডো বেটালিয়নৰ ভেকেন্সি আকৌ আহিবনে বহুতে মোক খুদি আছে যদি আহে এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশন কিমান লাগে বা বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিয়া হয় বহু কেণ্ডিডেটে মোক এই বিষয়ে সুধি আছে সকলো বিলাকৰ তথ্য এই ভিডিঅ'টো যদি আপোনালোকক জনাম সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিঅ ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক তাহলে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকে পাব এতিয়া অসম পুলিচৰ এবি কনষ্টেবল কমান্ডো বেটালিয়নৰ বাবে যেটো আপডেট আহিছে আপডেটটো মই আপোনালোকক প্ৰথমতে দিবলে বিচাৰিছো নটিছটো সাইডতে আপোনালোকক দেখাই দিছো এখনে ইম্পৰ্টেন্ট নটিছ অফিস অফ দা চেয়াৰম্যান ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী ফালৰ পৰা এখন নটিছ আহিছে 3/6/2025 নটিছটো উল্লেখ কৰিছে ৰেফাৰেন্স ৰিক্ৰুটমেন্ট ফৰ 164 পোষ্ট অফ কনষ্টেবল এবি ফৰ আসাম কমান্ডো বেটালিয়ন যিখিনি অসম পুলিচৰ কমান্ডো বেটালিয়নৰ পদ মুকলি কৰা হৈছিল 2023 চনত 164 পোষ্ট এই পদবিলাকৰ ইতিমধ্যে সকলোবিলাকৰ প্ৰসেস কমপ্লিট হৈ গৈছে মাত্ৰ বাকি আছে ফাইনেল ৰিজাল্টৰ আগতে এখন নটিছ আহিছে নটিছটোত উল্লেখ কৰিছে যে আপোনালোকৰ যেটো মাৰ্কস আছে যেটো মাৰ্কস আৰু ডেট অফ বাৰ্থ যদি আপোনালোকৰ লগজনৰ লগত সেম মিলে যদি আপোনালোকৰ লগজনতকৈ আপোনাৰ যদি ডেট অফ বাৰ্থটো আপোনালোকৰ যদি বেছি মানে মই আপোনালোকক বুজাবলৈ বিচাৰিছো যে নটিছটোত যি উল্লেখ আছে যে আপুনি 80 মাৰ্কস পাইছে আপোনাৰ লগজনো 18 মাৰ্কস পাইছে আৰু ডেট অফ বাৰ্থ আপোনাৰ লগজনৰ জাস্ট 3 মাহ বেছি আপোনাৰ 3 মাহ কম হে লগজনক সিলেক্টেড কৰা হ'ব মানে যিজন বয়সতকৈ ডাঙৰ মানে সেম মাৰ্কস পাইছে হা আৰু ডেট অফ বাৰ্থটো আপোনাতকৈ লগজনে অলপ ডাঙৰ হে লগজনক সিলেক্টেড কৰিব আৰু যদি আপোনালোকৰ মাৰ্কসও সেম ডেট অফ বাৰ্থও সেম তেতিয়া হলে কেনেকে ধৰণকে সিলেক্ট কৰিব ইয়াতে উল্লেখ কৰিছে যে আপোনালোকৰ হাইটৰ লগত তুলনা কৰিব আপোনাৰ যদি মাৰ্কসও সেম হয় যদি ডেট অফ বাৰ্থও সেম হয় তেতিয়া হলে আপোনালোকৰ হাইটটো চেক কৰি আপোনালোকক সিলেক্ট কৰা হ'ব আপোনালোকৰ হাইটটো যদি হে লগজনতকৈ যদি আপুনি যদি ওখ হয় তেতিয়া হলে আপুনি সিলেক্টেড হৈ যাব ইয়াতে মানে যিজন বয়সত ডাঙৰ হয় হেজনকে সিলেক্ট কৰিম বুলি ইয়াতে উল্লেখ কৰিছে এই বিষয়ে আপোনালোকে গম পালে হয়তো এনেকুৱা ধৰণৰ বহু কেণ্ডিডেটৰ মাজত হৈছে হেকাৰণে হয়তো নটিছখন আহিছে আপোনাৰ হয়তো লগজনে যদি সেম মাৰ্কত যদি সিলেক্টেড হৈ যায় তেতিয়া হলে আপোনালোকে হয়তো ভাবিব যে কেলে পালে হয়তো আপোনালোকক আগতীয়াকে ক্লিয়াৰ কৰি দিছে যে আপুনি আপোনাৰ লগৰ জনৰ লগত যদি সেম মাৰ্কস পাইছে আৰু হে লগৰজন আপোনাতকৈ যদি ডাঙৰ হয় তেতিয়া হলে হেজনক সিলেক্ট কৰিব আৰু যদি হে লগৰজনে আপুনিয়ে যদি সেম মাৰ্কস পাইছে বা সেম ডেট অফ বাৰ্থ হয় তেতিয়া হলে হে লগৰজনৰ লগত আপোনাৰ লগত তুলনা কৰিব হাইটত যদি আপুনি ওখ হয় আপুনি পাব আৰু হাইটত যদি তেওঁ ওখ হয় তেতিয়াহলে তেওঁ সিলেক্ট কৰা হ'ব এই বিষয়ে গম পালে ক্লিয়াৰ হৈ গল খুব কম দিনৰ ভিতৰতে ইয়াৰ ৰিজাল্ট আহিব এতিয়া বাদ বাকি এতিয়া বহুতে মোক খুদি আছে যে নতুন ভেকেন্সি আকৌ আহিবনে নিশ্চয় আকৌ নতুন ভেকেন্সি আহিব এই বিষয়ে আপোনালোকে গম পালে আসাম পুলিচ কমান্ডো বেটালিয়নৰ ভেকেন্সি আকৌ নতুনকৈ আহিব তাৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশন অনলি মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ পাৰ্সেন্টেজ কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে আসাম পুলিচ এবি কনষ্টেবল কমান্ডো বেটালিয়নত এপ্লাই কৰিবলৈ হলে সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব কাৰণ ইয়াতকে কোনো ধৰণৰ এক্সাম নহয় অনলি ফিজিক্যাল টেষ্ট হয় আৰু ফিজিক্যাল টেষ্ট হোৱাৰ পিছত সাইকোমেট্ৰিক টেষ্ট অনুষ্ঠিত হয় ইয়াতে বয়সটো আপোনালোকৰ 18 বছৰ হ'ব লাগিব এপ্লাই কৰিবলৈ হলে আৰু ম্যাক্সিমাম 21 বছৰলৈকে আবেদন কৰিব পাৰিব যিসকল কেণ্ডিডেট জেনেৰেল হয় আৰু যিসকল কেণ্ডিডেট এসসি এসটি হয় তেওঁলোকৰ কাৰণে এজ ইলেকশন দিয়া হয় ওবিসি এমওসি বিলাকৰ কাৰণেও এজ ইলেকশন দিয়া হয় মানে ওবিসি এমওসি বিলাকে 18 বছৰৰ পৰা 24 বছৰলৈকে আবেদন কৰিব পাৰিব এসটি এসটি সকলে 18 বছৰৰ পৰা 26 বছৰলৈকে আবেদন কৰিব পাৰিব কোৱালিফিকেশন অনলি মেট্ৰিক পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব যদি ইন্টাৰেষ্ট হয় যদি আপোনালোকে আসাম পুলিচ এবি কনষ্টেবল কমান্ডো বেটালিয়নত যদি আপোনালোকে জয়েন হম বুলি ভাবিছে তেতিয়াহলে ফিজিক্যাল টেষ্টটো মেইন 4টা ইভেন্ট অনুষ্ঠিত হয় প্ৰথমতে ৰানিং হ'ব 4.8 কিলোমিটাৰ টাইমিং দিয়া হ'ব 20 মিনিট তাৰপা আপোনালোকৰ লং জাম্প হ'ব 100 মিটাৰ ৰেস হ'ব তাৰপা আপোনালোকৰ সিন আপ হ'ব তাৰ পিছত আপোনালোকৰ হেখিনি কমপ্লিট হোৱাৰ পিছত নেক্সট আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট অনুষ্ঠিত হ'ব এই বিষয়ে আপোনালোকে গম পালে যদি যাম বুলি ভাবিছে তেতিয়াহলে ফিজিক্যাল টেষ্টটো বহুত
হাৰ্ডো আৰু ভালকে আপোনালোকে প্ৰেক্টিচ কৰিব লাগিব ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট এন্ড ফিজিক্যাল এফিসিয়েন্সি টেষ্টৰ বাবে আপোনালোকক নেক্সট এটা ভিডিও দিবলৈ চেষ্টা কৰিম বাকি আপোনালোকে কোৱালিফিকেশনছ 10 পাস কৰিলে এপ্লাই কৰিব পাৰিব বয়স সময়সীমা বিষয়ও আপোনালোকে গম পালে এতিয়া যিখন অসম পুলিচৰ ফালৰ পৰা নটিচ আহিছিলে সেই নটিচটোত এই বিষয়ে উল্লেখ আছে যে ফাইনেলৰ ৰিজাল্টত আপোনালোকৰ লগৰজন যদি আপুনি আৰু আপোনাৰ লগৰকিজন যদি সেম ডেট অফ বাৰ্থ মিলে বা সেম মাৰ্কস মিলে তেতিয়াহলে আপোনালোকৰ হাইটটো যদি আপুনি ওখ তেতিয়াহলে আপোনালোকক সিলেক্ট কৰিব আৰু যদি আপোনালোকৰ লগৰজন যদি হাইটটো আপোনাতকৈ যদি বেছি যদি সেম মাৰ্কস পাইছে যদি সেম ডেট অফ বাৰ্থ হয় তেতিয়াহলে সেই লগৰজনক সিলেক্টেড কৰা হ'ব এই বিষয়ে আপোনালোকে গম পালে এটো আসলে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ